স্বাগতম ৰাইজ, আপোনালোকলৈ নতুন ভিডিঅ' এটা আগবঢ়াইছোঁ। আজি মই উপস্থিত আছোঁ সোণাপুৰ, আমাৰ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন দাৰ সমাধি ক্ষেত্ৰত উপস্থিত আছোঁ। লগতে জুবিন দা আমাৰ মাজত নাই যদিও আমাৰ হৃদয়ৰ মাজত সদায় আছে, সদায় থাকিব। লগতে ফাইনেলি মই জুবিন দাক এখন ফুলম গামোচাৰে সম্বৰ্ধনা জনাব বিচাৰিছোঁ। জুবিন দা আমাৰ মাজত সদায় আছে আৰু সদায় অমৰ হৈ থাকিব লাগিব। আমাৰ হিয়াৰ আমঠু জুবিন দা, আৰু জুবিন দাৰ গান শুনি পেলাই আমি এশান্তি ডাঙৰ হৈছোঁ। আৰু সদায় যেতিয়াৰ পৰা জুবিন দা আমাৰ মাজৰ পৰা নাইকিয়া হৈছে, সদায় আমি জুবিন দাৰ গান শুনিয়ে আছোঁ। জুবিন দাই ন্যায় পাক, আৰু আমি ন্যায়ৰ বিষয়ে আমি সদায় মাত মাতি আছোঁ। জুবিন দা ন্যায় পাবাই লাগিব। গাইজ, ফাইনেলি এতিয়া মই জুবিন দাৰ সমাধি ক্ষেত্ৰলৈ গৈ আছোঁ। গাইজ, ফাইনেলি আমাৰ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন দা আমাৰ মাজত নাই যদিও আমাৰ হৃদয়ৰ মাজত সদায় আছে আৰু সদায় থাকিব। জুবিন দাক এইখন গামোচা দি মই শ্ৰদ্ধাঞ্জলি জনাইছোঁ। জুবিন দা অমৰ, জুবিন দা আমাৰ মাজত সদায় থাকক আৰু সদায় থাকিব। আৰু আমি জুবিন দাৰ গান শুনি ডাঙৰ হৈছোঁ। জুবিন দাই ন্যায় পাম। আৰু এইফালে চাব গাইজ, মোৰ মৰমৰ ভণ্টিহঁতে চাকি বন্তি জ্বলাই আছে জুবিন ক্ষেত্ৰত। ভণ্টিয়া, তোমালোকে ক'ৰ পৰা আহিছা ভণ্টি? ডিব্ৰুগড়ৰ পৰা আহিছে। চাক গাইজ, সকলো আহিছে আজি। আপোনালোকক আজি সম্পূৰ্ণ ভিডিঅ'টো দেখাম জুবিন ক্ষেত্ৰৰ। দাদা, আপোনালোক ক'ৰ পৰা আহিছে দাদা? আমি আহিছোঁ ডিব্ৰুগড় দুলীয়াজান। ডিব্ৰুগড় দুলীয়াজানৰ পৰা আহিছে। আমি গুৱাহাটী। আপোনালোক গুৱাহাটী পায় না? এখান আমাৰ মহা। আচ্ছা, যিয়ে নহওক, প্ৰথমবাৰৰ কাৰণে ময়ো আহিলোঁ আমাৰ জুবিন দাৰ জুবিন ক্ষেত্ৰত। আহি পেলাই ভাল লাগিল, সকলোকে লগ পালোঁ। মই বাইহাটা চাৰিআলিৰ পৰা আহিছোঁ বাইদেউ। আমি উজান বজাৰ দেই, ঠিক আছে। কাষতে আছে আৰু আহিব পৰা নাই। আজি লৈ আহিছে আৰু ভণ্টিজনীয়ে। এই প্ৰথম আহিছোঁ, ভাল লাগিছে আৰু বেয়াও লাগিছে দেখি ন। এতিয়া প্ৰথমবাৰ আহিছে। আইতাই কান্দিয়ে থাকে অনবৰত জুবিনক ঘৰত চাই কান্দিয়ে থাকে না? আকৌ কান্দিলে সেয়া। চাওক গাইজ, আপোনালোকে আইতাক চাওক। হয় হয় আইতা মানে কোৱাৰ লগে লগে আইতা মানে কান্দি দিছে। হয় আমাৰ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন দাৰ প্ৰতি বহুত মৰম, হয় বহুত। আজি দুখ লাগিছে আইতাৰ। দুখ লাগে কি ক'বা। আইতাই কান্দি আছে। চাওক গাইজ, আপোনালোকে ভালদৰে চাওক। আজি প্ৰথমবাৰ আহিছে, আজি সোণাপুৰ জুবিন ক্ষেত্ৰত। সদায় টিভিত চাই চাই কান্দি থাকে। সদায় মানে আইতাই মানে টিভিত চাই চাই কান্দি থাকে। মানে বাইদেউ ভালদৰে ক'ব কিদৰে মানে জুবিন দাৰ কথা আলোচনা কৰি থাকে। জুবিনৰ কথা ক'বলৈ একো নাই। মই JB কলেজত পঢ়ি থাকোঁতে জুবিনে আমাৰ তাতে পঢ়িছিলে, কলেজত JBতে পঢ়িছিলে। যেতিয়া গান গাবলৈ আহে নহয়, মোৰ নিজৰ হোষ্টেল ৰুমটো এৰি দিছিলোঁ তাক গান গাবৰ কাৰণে। সেইকাৰণে মোৰ তাৰ মানে স্মৃতিবোৰ এতিয়াও মনত পৰে। মাজে মাজে ফেচবুকত লিখোঁ, বেয়া লাগে সদায়। এতিয়া তাৰ মানে কথা ভাবিলে মোৰ বেয়া লাগে। সেইকাৰণে মই বেছি কথা নকওঁ, ইয়াকে ক'লোঁ আৰু যে তাৰ লগত মোৰ কি এটা স্মৃতি আছে। এতিয়া খাৰঘুলিত ঘৰ বনাইছে, তাতো গৈ গৈ তাক লগ কৰোঁগৈ। এইখিনিকে ক'লোঁ। ঠিক আছে বাইদেউ, ধন্যবাদ। গাইজ, আপোনালোকে চাওক, ইয়াতে চাকি বন্তি জ্বলি আছে ফাইনেলি। আৰু মোৰ মৰমৰ দাদা বাইদেউ ভণ্টিহঁতে মানে চাকি বন্তি জ্বলাই পেলাই গ'ল। চাওক গাইজ, ইয়াতে জুবিন সমাধি ক্ষেত্ৰত আহিলে ইয়াতে চাকি বন্তি জ্বলা। আৰু এইফালে চাওক গাইজ, আজি প্ৰথমবাৰ আহিছোঁ। আপুনি আহি থাকক। চাওক গাইজ, যদি কোনোবাই কিবা কান্তি খায় মানে তাৰে চুহোৱা কাগজ চাগাজ এই ডাষ্টবিনত পেলাব লাগিব। আৰু আমাৰ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী চাওক গাইজ। আৰু এইটো হৈছে মানে জুবিন দাৰ মানে মেইন এই বস্তুটো। মানে মই জুবিন দা লৈ থকাটো একদম দেখাই পাওঁ, কিন্তু নামটো হয়তো মই ভালদৰে নাজানো। এইটো কি হাৰমনিয়ামে নে গীটাৰে, কোৱাত অলপমান অশুদ্ধ হ'ব পাৰে, আপোনালোকে বেয়া নাপাব গাইজ। আৰু এই জাপিটো চাওক গাইজ, জীৱনত প্ৰথমবাৰ দেখা জাপি এইটো মই। এই জাপিটো আছে আমাৰ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন দাৰ। জুবিন ক্ষেত্ৰত আছে এই জাপিটো, আপোনালোকে চাওক গাইজ। বহু সুন্দৰ কৰি কমিটিৰ তৰফৰ পৰা ভালদৰে পূৰা চাফ চিকুণ কৰি ৰাখিছে গাইজ। আপোনালোকে চাওক, ভালদৰে চাওক। আৰু এইফালে আছে এইটো গীটাৰ। গীটাৰে হ'ল হাৰমনিয়ামে হ'ল, ভালদৰে মই এই নামটো নাজানো। জুবিন দাই এই বস্তুটো লৈ বহুত জেগাত গান মাৰিছে। কিবা কাৰণত যদি ক'ৰবাত ভুল হৈছে আপোনালোকে ক্ষমা কৰিব। আৰু লগতে এইফালে মোৰ মৰমৰ ভাইটিহঁত আছে। ভাইটি, তোমালোকে ক'ৰ পৰা আছে ভাইটি? বঙাইগাঁও।
এই ভাইটিহঁতে আছে বঙাইগাঁৱৰ পৰা তোমালোকে 4জন আছে বঙাইগাঁৱৰ পৰা আজি আহিছে কেইবাৰ আহিলে এই জুবিন ক্ষেত্ৰত চাওক গাইজ জুবিন দাৰ ইমান ডাঙৰ ফ্ৰেণ্ড জুবিন দাক পাহৰিব নোৱাৰি 4-5 বাৰ কৰি জুবিন ক্ষেত্ৰত আহিছে ভাইটিহঁতে চাওক গাইজ আপোনালোকে ভালদৰে চাওক আমাৰ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন দা আমাৰ মাজত নাই যদিও জুবিন দা আমাৰ হৃদয়ৰ মাজত সদায় আছে সদায় থাকিব আৰু এই ঘৰটো হৈছে জুবিন দাই শেষ নিশ্বাস ত্যাগ কৰিছিল এই ঘৰটোত আপোনালোকে ভালদৰে চাওক গাইজ ইয়াতে মিস্ত্ৰী কাম কৰি আছে ফাইনেলি ভিতৰত মানে যাব নিদিয়ে ইয়াতে মোৰ মৰমৰ বাইদেউহঁত আছে উপস্থিত আছে পুলিচ বাহিনী উপস্থিত আছে চাওক গাইজ ধুনীয়া কৰি বাইদেউহঁতে ডিউটি মাৰি আছে বাইদেউহঁতক দেখাইছোঁ ইয়াৰে ভিতৰত কোনো মানুহে প্ৰৱেশ কৰিব নোৱাৰিব চাওক গাইজ সকলো আহিছে আজি জুবিন ক্ষেত্ৰত এই ঘৰটো আপোনালোকক দেখুৱাই আছোঁ জুবিন দাই মানে লাষ্ট অন্তিম এই ঘৰটোত শেষ কৰিছিল শেষ যাত্ৰা শেষ কৰিছিল আৰু সেইদিনাখনে এই জাগাটোত 3,50,00,000 মানুহ এই জাগাটো চাই আছিল ৰাস্তাৰ পৰাই চাওক গাইজ আপোনালোকে ভালদৰে চাওক আৰু এইফালে মোৰ মৰমৰ দাদাহঁতে ধুনীয়া কৰি কাম কৰি আছে ধুনীয়া কৰি বনাই আছে চাওক গাইজ এই জাগাটো চাওক আপোনালোকে ধুনীয়া কৰি চাওক গাইজ আপোনালোকক দেখাবৰ কাৰণে বহুত দূৰৰ পৰা কষ্ট কৰি আহিছোঁ আপোনালোকে চাব ময়ো অহা নাছিলোঁ জুবিন ক্ষেত্ৰত এই প্ৰথমবাৰ আহিলোঁ চাওক গাইজ আপোনালোকে ধুনীয়া কৰি চাওক এই ঘৰটোৰ তলতে জুবিন দাৰ লাষ্ট শেষ নিশ্বাস ত্যাগ কৰিছিল এই ঘৰটোৰ পৰাই শেষ বিদায় লৈছিল আৰু এনেকৈ ফাইনেলি চাওক গাইজ সকলো জেগাতে এনেকুৱা এটা জেগা নাই যে জুবিন দাৰ এখন পোষ্টাৰ নাই এই সমাধি ক্ষেত্ৰত যোনফালে যাবি আপুনি সেইফালে জুবিন দাৰ পোষ্টাৰ কাৰণ জুবিন দা আমাৰ হিয়াৰ আমঠু জুবিন দা আপোনাক মই বহুত দেখিলোঁ কিন্তু মই ওচৰৰ পৰা একদিনো দেখা নাপালোঁ সেইখিনিলৈ মোৰ বহুত বেয়া লাগছে আৰু মোৰ বহুত দুখ লাগছে আপোনাক মই ওচৰৰ পৰা নাপালোঁ আৰু আপোনাৰ গান শুনি পেলাই মই ডাঙৰ হোৱা আৰু এতিয়াও মই গান শুনিয়ে আছোঁ আপুনি যদি আমাৰ মানে লগত নাই আমি সেইটো অনুভৱ কৰাই নাই আপুনি যাতে আমাৰ লগত সদায় আছে আৰু আমাৰ লগত সদায় থাকিব লাগিব আমাৰ হৃদয়ৰ মাজত সদায় আছে আৰু এফালে আমাৰ ছাৰহঁতে ডিউটি কৰি আছে চাওক গাইজ ছাৰ ভালনে ছাৰ ডিউটি কৰি আছে ন ছাৰ চাওক গাইজ এনেকৈ দেখুৱাই আছোঁ গাইজ ফাইনেলি ভণ্টি 3জনক লাগ পালোঁ ক'ত জুবিন ক্ষেত্ৰত ভণ্টি তোমালোকে ক'ৰ পৰা আছে ভোগামুখৰ পৰা এফালে 3জন আচ্ছা আজি ৰাতিপুৱা আছে আচ্ছা ভাল লাগিল ময়ো এই প্ৰথমবাৰ আহিলোঁ ময়ো অহা নাছিলোঁ মোৰ ঘৰ বাইহাটা চাৰিআলিত আজি আহিলোঁ ভাল লাগিল সকলোকে দেখা পালোঁ ঠিক আছে ভণ্টি ধন্যবাদ ভাল লাগিল চাওক গাইজ আপোনালোকে এই জুবিন দাৰ সৰুকালিৰ ফটো আমি মোবাইলে টিভি দেখি আছোঁ আজি বৰ্তমান স্পষ্ট কৰি মানে ইয়াতে বেনাৰত দেখা পালোঁ জুবিন দাৰ সৰুকালিৰ ফটো চাওক আপোনালোকে ভালদৰে চাওক গাইজ যিমান আছে জুবিন দাৰে চাওক গাইজ আৰু এইফালে আপোনালোকক দেখুৱাই আছোঁ আপুনি আহি থাকক এই জুবিন দাৰ ফটো লাগি আছে ইয়াতে চাওক গাইজ আৰু জুবিন দাৰ এইফালে চাওক গাইজ গামোচা কিমান গামোচা ইয়াতে ভৰ্তি হৈ আছে আৰু এইফালে যিমান যাবি চব ইয়াতে জুবিন সমাধি ক্ষেত্ৰত আমাৰ জুবিন দাৰে ফটো থাকিব তাত বাহিৰে বাকী কাৰো ফটো থাকিব নোৱাৰে আৰু মোৰ মৰমৰ বাইদেউহঁত আছে বাইদেউ আপোনালোকৰ পৰা আছে বাইদেউহঁতে 10 মাইলৰ পৰা আহিছে চাওক গাইজ আপোনালোকক ভালদৰে দেখাব বিচাৰিছোঁ যদিও কিবা কাৰণত ভিডিঅ'টো ভুলভ্ৰান্তি হৈ যায় আপোনালোকে ক্ষমা কৰিব কেতিয়াবা কথা বতৰা মানে থুথুৰ মুথুৰ লাগি যায় কি ক'ম কি নক'ম মানে ক'ব লগা কথাটো তাৰমানে পাহৰি যোৱা যায়
সেইকাৰণে আপোনালোকে ক্ষমা কৰিব। চাওক guys, আপোনালোকক যিমান শান্তি পাৰোঁ আজি মই জুবিন ক্ষেত্ৰত আহি পেলাই দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ। এইফালে চাওক, চাই লওক এইবিলাক চব গামোচা আৰু ইয়াতে আছে এখন টেবুল। এইখন টেবুলত হয়তো কমিটিৰ সভাপতি সম্পাদক এনেকৈ বহে নেকি মই নাজানো। ইয়াতে মানে চকী আছে 4খন আৰু এইখন চাক টেবুল আৰু এনেকৈ এইফালে চাক গাইজ যোনে যেনেকৈ পাৰে 1 টকা 2 টকা এই প্লেটখনত দান বৰঙণি দিছে। আপোনালোকে চাওক ধুনীয়া কৰি চাক গাইজ আমাৰ মৰমৰ জুবিন দা ধুনীয়া কৰি বহি আছে। চাক গাইজ জুবিন দা এনেকৈ বহি আমাক চাই আছে আৰু এনেকৈ সকলোৱে ইয়াতে মানে ধূপ চাকি তেল ইয়াতে থৈছে। চাক গাইজ ইমান হেঁপাহেৰে জুবিন ক্ষেত্ৰত বহু দূৰ দূৰণিৰ পৰাই ৰাইজ শান্তি আহে জুবিন দাক একবাৰ মানে সমাধিস্থলীখন চাবলৈ। আৰু বহুত আমি মোৰ মৰমৰ দাদা বাইদেউ ভাইটিহঁতক বহুতোক লগ পালোঁ ইয়াতে, বহুতোকে লগ কৰা সম্ভৱ নহ'ব আৰু আপোনালোকক যিখিনি বাৰু সেইখিনি দেখাবৰ কাৰণে চেষ্টা কৰিম। যিহেতু মই আহিলোঁ আৰু ইয়াতে কিমান ডাঙৰ এৰিয়া সেইটো বৰ্তমান এতিয়া আপোনালোকক দেখুৱাই নাই। এই এৰিয়াটো আপোনালোকক দেখুৱাই আছোঁ। জুবিন দাৰ থকা জেগাখিনিত মানে এৰিয়া কিমান মাটি আছে, মাটিৰটো আমি সেইগিলাখান নাজানো, তথাপিতো আপোনালোকক দেখাম কিমান বহল জেগাত জুবিন দা আছে। চাওক গাইজ আপোনালোকে ভালদৰে চাওক, মানে আপোনালোকক মই দেখাব বিচাৰিছোঁ জুবিন দাই যিটো জেগাত আছে সোণাপুৰত এই জেগাখানটি আপোনালোকক দেখাব বিচাৰিছোঁ কিমান ডাঙৰ এৰিয়াটো চাওক আপোনালোকে চালি ভাল লাগিব। বহু ডাঙৰ এৰিয়া এই সোণাপুৰত জুবিন দাই এই জেগাটোত শুই আছে। চাওক গাইজ আপোনালোকে ভালদৰে চাওক জুবিন দা আমাৰ হিয়াৰ আমঠু। জুবিন দা আমাৰ মাজত নাই যদিও জুবিন দা আমাৰ হৃদয়ৰ মাজত সদায় আছে আৰু সদায় থাকিব। চাওক গাইজ মোৰ মৰমৰ দাদাহঁতে কাম কৰি আছে। দাদা কিহৰ কাম চলি আছে? ইলেক্ট্ৰিকৰ কাম চলি আছে, মানে লাইনৰ কাম চলি আছে। আচ্ছা যিয়ে নহওক দাদা আপোনালোকৰ ঘৰ ক'ত দাদা? আমাৰ ঘৰটো না গুৱাহাটী কামাখ্যা গেট ন? আচ্ছা দাদাহঁতে চাওক গাইজ এই লাইনৰ কাম কৰি আছে ইয়াতে। দাদা আপুনি ক'ৰ পৰা আহিছে? শিলচৰৰ পৰা আহিছে। শিলচৰ? আচ্ছা এই প্ৰথম আহিছে নে আগতেও আহিছে? নাই এতিয়া প্ৰথম আহিছে। চাওক গাইজ দাদা শিলচৰৰ পৰা আহিছে, আজি প্ৰথম আহিছে। দাদা আহি পেলাই কেনেকুৱা লাগিল? বহুত ভাল লাগিছে, বহুত ভাল লাগিছে ন? ধুনীয়া লাগিছে। আহিছোঁ মোৰ মহান শিল্পীৰ এই বস্তুটো দেখিবলৈ। সকলোৰে হেঁপাহ একবাৰ মানে আমাৰ জুবিন দাৰ মানে সমাধিস্থলী চাবলৈ চবেই আহিছে মনৰ হেঁপাহেৰে। এইটো চাবলৈ আহিছোঁ। ঠিক আছে দাদা ধন্যবাদ। গানৰ মানুহ আছিলে সেই বহুত পিয়াৰা মানুহ আমাৰ জুবিন গাৰ্গ। তাৰ গানবিলাক শুনিছোঁ মন ভৰি যায়, একদম ভৰি যায়। বাহ খুব ধুনীয়া লাগে বুজিছে। ঠিক আছে দাদা। তাৰ কাৰণত আমি স্বৰ্গত মানে তাৰ দেহটো যাবলৈ মই মোৰ গুৰুদেৱৰ কাছে প্ৰাৰ্থনা কৰি আছোঁ। ঠিক আছে দাদা ধন্যবাদ। গাইজ ফাইনেলি মোৰ লগত দাদা বাইদেউ আছে। বাইদেউ আপোনালোক ক'ৰ পৰা আহিছে বাইদেউ? লংকা। আজি প্ৰথম আছে নে আগতে আহিছে? আজি প্ৰথম আহিছে। দাদা আপুনিও আহিছে আজি প্ৰথম? বাইদেউ আপোনালোক অকণমান ৰৈ যাব। বাইদেউ আপোনালোক ক'ৰ পৰা আছে বাইদেউ? আহিছে ক'ৰ পৰাই? চব লংকাৰ পৰা আহিছে না? আচ্ছা যিয়ে নহওক তোমালোকে এই প্ৰথম আছে নে আগতেও আহিছে? আজি প্ৰথমবাৰ আহিছে ন? ঠিক আছে ভাল লাগিল লংকাৰ পৰা। আচ্ছা বাইদেউ আপোনালোক ক'ৰ পৰা আহিছে বাইদেউ? আমি যোৰহাটৰ পৰা আহিছোঁ। যোৰহাটৰ পৰা আহিছে। এই প্ৰথম আহিছে নে আগতেও আহিছে? নাই আজি প্ৰথম আহিছোঁ। আজি প্ৰথম আহিছে না? ভণ্টি কেনেকুৱা লাগিল আহি পেলাই? আহি বহুত ভাল লাগিছে, শান্তি লাগি গৈছে জেগাখনত সোমাই। চাওক গাইজ আপোনালোকে ভালদৰে থাক। ইয়াতে সকলো দূৰ দূৰণিৰ পৰা অহা ভক্তগণ গাইজ আমাৰ মৰমৰ দাদা বাইদেউ সকলো এই জেগাটোত আহে। আমাৰ জুবিন দাৰ সমাধি ক্ষেত্ৰত সকলোৱে ইয়াতে চেলফি মাৰে আৰু এইখিনি জেগাত জুবিন দাক শ্ৰদ্ধাঞ্জলি জনায়। আপোনালোকে ভালদৰে চাওক গাইজ। আৰু এফালে মোৰ মৰমৰ দাদা ভাইটি বাইদেউ সকলো আছে। ভাইটি ক'ৰ পৰা আহিছা ভাইটি? ডিব্ৰুগড়ৰ পৰা আহিছে। বাইদেউ আপুনিও? দাদা আপুনি ক'ৰ পৰা আছে দাদা? গোলাঘাটৰ পৰা আছে।
চাওক গাইজ দাদা গোলাঘাটৰ পৰা আহিছে আমাৰ জুবিন ক্ষেত্ৰত জুবিন দাৰ অনুৰাগী দাদা আপোনালোক ক'ৰ পৰা আহিছে গোলাঘাট ইয়াতে দাদা আছে মোৰ মৰমৰ দাদা আৰু এইজন দাদাই মানে মোৰ বাইহাটা চাৰিআলিৰ গোটেই তাৰমানে মোৰ মৰমৰ দাদাহঁতক চিনি পায় মানে গোটেইখানি মানে দাদাৰ লগত মানে চাকৰি কৰা মানুহ ভালেখিনি আছে মানে বৰা চুবৰ কলা কেইজনমানৰ আৰু দাদা আপুনি ক'ৰ পৰা আহিছে নগাঁৱত ঘৰ ন আচ্ছা দাদাক আৰু এবাৰ সোধো আপোনাৰ ঘৰ মোৰ ঘৰ তেজপুৰ 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 হলেশ্বৰ মন্দিৰৰ আশে পাশে আচ্ছা ঠিক আছে ঠিক আছে ধন্যবাদ হয় ভাল লাগিল আপোনাক লগ পাই ঠিক আছে আপোনাৰ ইউটিউব কাম চেনেল। ইউটিউব চেনেলত আমাৰ শুভেচ্ছা থাকিল ভৱিষ্যতত আপোনাৰ উজ্জ্বল কামনা কৰি আমাৰ আজি যাত্ৰা বহক আপোনাৰো যাত্ৰা হওক ঠিক আছে দাদা ধন্যবাদ